हेलो गाइस गुड इवनिंग जेहेतु आपलोक आसाम पुलिस और आसाम फरेस्टर जेहेतु सिलेबास तो प्राय सेम माने गीतेखने सेम है आसाम पुलिस आसाम फरेस्टर सब सिलेबास तो ऑफिशियली सिलेबास जी ऑफिशियली सिलेबास आपलोक की टपिक मेनली गुरुत्व दी लगे जिकेटा टपिक चाले आपलोक प्रथम बारते आपलोक रिटेन क्लियर कर पारिब कारण बहुत कैंडिडेट आछे फिजिकल पास कर किन्तु आपलोक रिटेन फेल मारि जाए बहुत कैंडिडेट आछे प्रत्येक बारे फिजिकल पास कर किन्तु एनेकुवा हय रिटेन माने फेल हो जाए गम पाइछा নহয় सो সেইভাবে ভাবিলোঁ মই আজি মানে ভিডিওটো লৈ আহোঁ মানে কি এনেকুৱা টাইপৰ আপোনালোকে A to Z টপিক গোটেইখিনি লৈ আহোঁ সিলেবাস যিটো অফিচিয়েলি আছে অফিচিয়েলি মতে অকল হেৰি সিলেবাসটোৱে দিছে টপিকবিলাক দিয়া নাই কোনবিলাক টপিক চাব লাগিব চ' আপোনালোকৰ কাৰণে মেইন যিবিলাক ইম্পৰ্টেণ্ট টপিক যিকেইটা টপিকৰ পৰা কুৱেশ্যন 100% কাটিবই আৰু আপোনালোকে এইকেইটা টপিক ফ'কাছ দিবই লাগিব এতিয়াৰ পৰা পিছত পঢ়িম বুলি ভাবি লাভ নাই এতিয়াৰ পৰা নপঢ়িলে আপোনালোকে চৰকাৰী চাকৰি পাবলৈ বহুত মুস্কিল হৈ পৰিব আসাম পুলিচ লাগে আসাম ফৰেষ্টৰ হওক পাবলৈ বহুত কষ্ট হৈ পৰিব এতিয়াৰ পৰা যদি টপিক নাজানে আৰু আপোনালোকে এতিয়াৰ পৰা অলপ পঢ়া শুনা ষ্টাৰ্ট কৰি থাকিব तो गाइस मैंने एजन लड़ा लड़ाजने कमेन्ट दिसे माने प्रत्येक बारे माने फिजिकल पास करे ऊपर देखा दिसो सब प्रत्येक बारे माने फिजिकल पास करे किन्तु आपलोक रिटेनत फेल है सो माने कि रिटेनत फेल माने कि मेनली टपिक केफाले नाजाने सके लड़ाजने भाविसो भिडिओ এটা বনাই জনাই দিও যে কি টপিকৰ ওপৰত এতিয়া পাই তুমি চাবা আৰু লগতে আপোনালোকৰ মানে তাৰ এজ পাৰ হ'ব বা লাষ্ট সো সেইভাবে ভাবিছো ভালকৈ তোমাকো জনাই দিও আৰু লগতে সকলোকে জনাই দিও যেহেতু তোমালোকে टपिक বিলাক বুজি পালেহে তোমালোকে ৰিটেন ক্লিয়াৰ কৰিব পাৰিবা গম পাইছা নহয় টপিক কি পঢ়িব লাগিব কি নপঢ়িব লাগিব সো এতিয়া পাই আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ নেৰিব কিন্তু এঘণ্টা হ'লেও পঢ়াটো ষ্টাৰ্ট কৰি থাকিব সো চাওক আসাম পুলিচ আসাম ফৰেষ্ট দুইটাই সিলেবাস সেম হয় গম পাইছা নহয় মেইন কি আহে শুনক জি মেইন আপোনালোকৰ মেথছ জিকে গ্ৰামাৰ আৰু ৰিজনিং এই চাৰিটা বস্তুতে আপোনালোকৰ মেইনলি টিকি আছে গিতে মানে এক্সামটো গম পাইছে নহয় গিতে দুইটা এক্সাম সব টপিকবিলাক কোনবিলাক চাব তাৰ ওপৰত কম যেহেতু আসাম ফৰেষ্ট আসাম পুলিচ দুইটাতে মানে মেইন টপিক যিবিলাক আপোনালোকৰ প্ৰত্যেকটো এক্সামতে এইবিলাক কুৱেশ্যন দেখা পোৱা যায় কোনকেইটা ভিডিঅ'ত মানে বেছিকৈ ডিমাণ্ড আছে সো সেইবিলাক মানে মই আজি আপোনালোকৰ ভিডিঅ'ত জনাই আছোঁ সো আপোনালোকৰ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব আপোনালোকে A to Z কি পঢ়িব নপঢ়িব এতিয়াই গম পাই যাব আৰু লগতে কিতাপৰ কথাও কম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক মোৰ বিশ্বাস আছে এইখিনি টপিক পঢ়িলে আপোনালোকে ফিজিকেলত যদি ভাল ক্যান্ডিডেট এটা হয় সি 100% এতিয়া পাই যদি এইখিনি টপিক মানে ফলো কৰে 100% সি চাকৰি পাব এটা ৰখোৱা কোনো মানুহ নোলায় আৰু হেতুৱে ক'লো এইখিনি টপিক যদি সি ফলো কৰি ৰাখে প্ৰথম জিকে পাই আৰম্ভ জিকে ক্ষেত্ৰত আপোনালোকৰ অসমৰ ৰিলেটেড বেছিকৈ চাব ভাৰতও চাব নাচাব বুলি কয় কিন্তু কমকৈ চালেও অসমৰ ৰিলেটেড বেছিকৈ চাব হিষ্টৰী চাব তাৰপিছত ইকনমিক্স চাব তাৰপিছত ফেমাছ পাৰ্চনেলিটি মানে যোনবিলাক বিখ্যাত পাৰ্চনেলিটিবিলাকৰ ডেট অফ বাৰ্থ বা কিবা কিবি এনেকুৱা কিমান বছৰ শাসন কৰিছিল এইবিলাক সব মানে আপোনালোকে ফেমাছ পাৰ্চনেলিটিবিলাকৰ মানে এইবিলাক চাব গম পাইছে ন 3 নম্বৰ আহিল এনভাইৰনমেণ্টৰ বিষয়ে চাব জিকে ক্ষেত্ৰত হে তাৰপিছত আপোনালোকৰ পলিটিকেল চাব জিঅ'গ্ৰাফি চাব আৰ্ট স্পৰ্টছ বটাবিলাক চাব বটা মানে কোনবিলাক বটা কেতিয়া পাইছিল এইবিলাক ইম্পৰ্টেণ্ট টপিক হয় 100% এটা দুটা কুৱেশ্যন কাটিবই পায় স্পৰ্টছ গেমৰ বিষয়ে চাব স্পৰ্টছ আৰু গেমবিলাক খেল ধেমালি বিষয় তাৰপিছত ভাৰতীয় সংবিধানৰ ভিতৰত এটা থাকিবই কুৱেশ্যন কালচাৰ চাব কাৰেণ্ট এফেয়াৰ্ছ মানে বৰ্তমান চলিত যিখিনি আছে চলিতখিনি এতিয়াবা মন কৰি যাব নহয় নোট কৰি গৈ থাকিব আৰু লগতে আপোনালোকৰ বুক এণ্ড অথৰটো এটা থাকিবই বুক আৰু অথৰ মানে কোনে লিখিছিল কোনখন বুক সেয়া থাকিবই গম পাইছে নহয় আৰু আপোনালোকৰ মাটিকালিবিলাক চাব মাটিকালিও এটা কুৱেশ্যন থাকে মাটিকালিবিলাক মানে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত মাটিকালি চাব সো এইখিনি টপিক বেছিকৈ ফলো কৰিব যিখিনি টপিক ক'লো আপোনালোকে পাৰিলে বহিত লিখি ল'ব এইখিনি টপিকৰ পৰা আপোনালোকৰ প্ৰত্যেকটো টপিকৰ পৰা এটা কুৱেশ্যন থাকিবই আপোনালোকৰ অসম পুলিচ বা আসাম ফৰেষ্ট এক্সাম যিয়ে নহওক প্ৰত্যেকবাৰে আহি আছে সো এইখিনি টপিকৰ পৰা আপোনালোকে কুৱেশ্যন পাবই যে 100% চিয়'ৰ মানে জিকে ভিতৰত 20% মানে 100%ৰ ভিতৰত 80% এইখিনি টপিক মানে এইখিনি টপিকৰ পৰা কুৱেশ্যন আহেই মানে 80% আপোনালোকে কুৱেশ্যন পাবই ৰিটেন এক্সাম দিবলৈ গ'লে তো গাইছ এতিয়া জিকে কথা ক'লোঁ জিকে বাহিৰে এতিয়া মেথছৰ বিষয়ে কি চাব মেথছত আপোনালোকে নাম্বাৰিং চিষ্টেম চাব লসাগু চাব গসাগু চাব চিম্পুল ইণ্টাৰেষ্ট তাৰপিছত আপোনালোকৰ অনুপাত সমানুপাত তাৰপিছত বৰ্গ সময় দূৰত্ব ডিছকাউণ্ট পাৰ্চেণ্টেজ গড় তাৰপিছত আপোনাৰ টাইম এণ্ড ৱৰ্ক লাভ লোকচান আৰু বয়স এইখিনি ভিতৰত মেথছৰ ভিতৰত এইখিনি মেইন টপিক যিখিনি মানে টপিকৰ পৰা আপোনালোকৰ কুৱেশ্যন থাকিবই 100% কুৱেশ্যন থাকিবই আপোনালোকে এই টপিকখিনি ফলো কৰি পঢ়ি যাওক যোনখিনি মানে কি ইউটিউব চেনেল আছে ইউটিউবত আপোনালোকে চাৰ্চ কৰক এইখিনি টপিকৰ বিষয়ে লৈ আপোনালোকে বেছিকৰ পৰা চাই শিকি যাওক এতিয়া বহুত টাইম আছে যিহেতু তো গাইছ জিকে মেথছ এইখিনি টপিক ফলো কৰিবই নকৰাকৈ নহয় এইখিনি টপিক যদি ফলো নকৰে আপুনি পাছ কৰিবলৈ বহুত কষ্ট হৈ যাব কিন্তু এই টপিককেইটা আপোনালোকে মনত ৰাখিব আৰু লগতে আপোনালোকৰ যিখিনি ইউটিউব চেনেল আছে ইউটিউব চেনেলত যিখিনি টপিক আছে প্ৰত্যেকটো টপিকৰ পৰা শিকিবলৈ চেষ্টা কৰিব গম পাইছে নহয় আৰু মেইনলি আপোনালোকে ইউটিউব চেনেল কি চাব কি বুক ল'ব তাৰ ওপৰতো জনাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু এটা কথা জনাই দিওঁ আপোনালোকে এখন কিতাপ পঢ়িয়ে কিন্তু আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিব নোৱাৰে সেইটো কথা আপোনালোকক জনাইছোঁ আপোনালোকে ভাবিছে যদি এখন কিতাপ কিনিয়ে আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিম বুলি সেইটো ভাবি লাভ নাই আপোনালোকে নিজে নিকিনিলেও বেলেগৰ তাৰপৰা আপোনালোকে কালেক্ট কৰিবলৈ বিচাৰক লগতে আপোনালোকৰ মই ডেছক্ৰিপশ্যনত দি থৈ দিম যোনকেইখন মেইন ইম্পৰ্টেঞ্চ বুক যিকেইখন আপোনালোকে ল'ব লাগিব আৰু কিন্তু এখন বুক কিনি আপোনালোকে এক্সাম ক্লিয়াৰ কৰিম বুলি এইটো সপোনতো নাভাবিব চ' মেইনলি আপোনালোকৰ বুককেইখন হৈছে আছাম ইয়াৰ বুক
আছামীৰ বুক নতুন জানানে আৰু আপোনালোকৰ যিকেইখন গাইড বুক মানে হেণ্ডবুক গোটেইকেইখন মই আপোনালোকৰ ডেছক্ৰিপশ্যনত থৈ দিম। যিকেইখন লাগতিয়াল বুক গোটেইকেইখন আপোনালোকে ল'বলৈ নাপাহৰিব পাৰিলে। আৰু যদি কাৰোবাৰ পৰা কালেক্ট কৰিব পাৰে, কালেক্ট কৰি হ'লেও অলপ যদি কিনিব নোৱাৰে, কিন্তু আপোনালোকে এইকেইখন বুক নিকিনাকৈ নাথাকিব মানে। যিকেইখন বুক মই ডেছক্ৰিপশ্যনত থৈ দিম, আপোনালোকে কিনিবলৈ চেষ্টা কৰিব। যদি কাৰোবাৰ পৰা পায় তেতিয়া কিনিব নালাগে, যদি কাৰোবাৰ পৰা নাপায় তেতিয়া আপোনালোকে কিনিবলৈ চেষ্টা কৰিব। এইকেইখন বুক মেইন বুক যিকেইখন আপোনালোকে কিনিব লাগিবই, গম পাইছে নহয়? নহ'বা বেলেগৰ পৰা কালেক্ট কৰিব। মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ। যদি আপোনাৰ কিনিবলৈ নোৱাৰে তেতিয়া আপোনালোকে বেলেগৰ তাত যদি আগতে কৰা আছে তাৰপৰা কালেক্ট কৰিব। আৰু আপোনালোকে কাইলৈৰ পৰা পঢ়িম, পৰহিৰ পৰা পঢ়িম এইবিলাক ভাবি লাভ নাই। এতিয়াৰ পৰা যদি প্ৰিপেৰেশ্যন নকৰে আপোনালোকে ৰিটেন এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব। কাৰণ বহুত ল'ৰাই এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰিয়ে আছে। আপোনালোকে নাভাবিব যে কোনোবাই নাই পঢ়া বুলি। সকলোৱে পঢ়ি আছে। যাৰ মানে ল'বলৈ এইবাৰ ইণ্টাৰভিউত মানে ল'বই সি চাকৰি, সি পঢ়ি আছে এতিয়াৰ পৰা। কিন্তু মনত ৰাখিব, আপোনালোকে সিহঁতক বিট কৰিব লাগিব, গম পাইছে নাই? বিট নকৰিলে কাম নাই। এইটো যিহেতু কম্পিটিশ্যন এক্সাম হয়, গম পাইছেনে নাই? সেইবাবে আপোনালোকে এতিয়াৰ পৰা এঘণ্টা হ'লেও পঢ়া ষ্টাৰ্ট কৰি থাকিব। আৰু যিখিনি কথা কৈছোঁ এইখিনি মনত ৰাখি আপোনালোকে পঢ়ি থাকিব। আৰু পাৰিলে আপোনালোকে আছামীৰ বুকখনৰ পৰা মেইন যিবিলাক টপিক আছে, টপিকবিলাক বহীত লিখিবলৈ চেষ্টা কৰিব। আৰু যোনবিলাক হাৰ্ড মেথছ আপোনালোকে যদি নাজানে তেতিয়া আপোনালোকে গ্ৰুপত শ্বেয়াৰ কৰি দিব। মেইন গ্ৰুপ কিছুমান জইন কৰিব। ভাল চোকা প্লেয়াৰ থাকিব নহয়, বেলেগ এক্সাম দিয়ে, সিহঁতক কৰি দেখুৱাবলৈ দিব। আপোনালোকে সেইটো শিকি ল'ব বেলেগৰ পৰা, কৈছে নিজে সকলোৱে কুৱেশ্যনৰ এনচাৰ নাজানিব পাৰে। চ' বেলেগ গ্ৰুপত দি বেলেগৰ পৰা হ'লেও বা লগৰ বন্ধু পাই হ'লেও শিকিবলৈ চেষ্টা কৰিব মেথছ নাজানা মেথছটো। আৰু আপোনালোকৰ মেইনলি ইম্পৰ্টেণ্ট বস্তুটো হ'ল পুৰণা পেপাৰ এনালাইচিছ। পুৰণা পেপাৰত যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি আপোনালোকে বহী এখনত লিখি শুদ্ধ এনচাৰবিলাক লিখি যাব। আৰু লগতে আপোনালোকৰ যিখিনি মেথছ আছে গোটেইখিনি মেথছ কৰিবলৈ চাব, গ্ৰামাৰখিনি পঢ়িব। তাৰপিছত আপোনালোকৰ যিখিনি আছে মানে পুৰণা পেপাৰত সকলোখিনি কৰিব। মেথছ যদি নাজানে বেলেগৰ পৰা হ'লে সেই মেথছটো দি পিনে আপোনালোকে ক্লিয়াৰ কৰিব। যিখিনি টপিক আছে মানে গোটেই টপিকখিনি আপোনালোকে ক্লিয়াৰ কৰিব। বেলেগ টপিকো চাব, সেইখিনি সেনেকুৱা টাইপৰ টপিকৰ বেলেগ মেথছ কৰি চাবলৈও চেষ্টা কৰিব। আৰু লগতে যোনটো মেথছ নোৱাৰে বেলেগক দি হ'লেও মানে পেপাৰত থকা যিটো কুৱেশ্যন পেপাৰত থকা বেলেগক দি হ'লেও আপোনালোকে শিকি ল'ব। কাৰণ আগৰ কুৱেশ্যন পেপাৰ চালে আপোনালোকে বহুতখিনি এডভান্স হয়। যিহেতু মোৰ তাত কুৱেশ্যন পেপাৰ বহুতখিনি আছে, চ' আপোনালোকক মই গ্ৰুপত দি আছোঁ, যিটো টেলিগ্ৰাম গ্ৰুপ, পাৰিলে জইন হৈ ল'ব আপোনালোকে টেলিগ্ৰাম গ্ৰুপত। মই আপোনালোকক কুৱেশ্যন পেপাৰখিনি দি আছোঁ। চ' আপোনালোকে মেথছৰ কাৰণে আপোনালোকে ফ'ল' কৰিব। ইউটিউব চেনেল কি ফ'ল' কৰিব মানে মই সিদিনাখন কৈছোঁ যদিও মানে ভালকৈ আপোনালোকক ভিডিঅ' বনাই দিব পৰা নাই যে এই বুকছৰ ওপৰত বা হেৰিৰ ওপৰত। চ' মেইন কি মানে আপোনালোকে ইউটিউব চেনেল ফ'ল' কৰিব যিবিলাক আপোনাক বেছিকৰ পৰা শিকায়, মানে বেছিকৰ পৰা শিকিব লাগিব। কোনোবা নাজানা মানুহো থাকে। চ' বেছিকৰ পৰা শিকিবলৈ হ'লে আপোনালোকে মেইনলি আপোনালোকে লাৰ্ণ উইথ এছপিকে যিটো ৰিজনিঙো বুজায়, আপোনালোকৰ কি বুলি কয় মেথছো বুজায়, দুইটা বস্তুৱে বুজায়। আপোনালোকে বেছিকৰ পৰা পাব লাৰ্ণ উইথ এছপিকে। আৰু লগতে চনু ছাৰ টিক্স যিবিলাক বেছিকৰ পৰা বুজায়। আছাম পুলিচৰ এক্সট্ৰাকৈ সিহঁতৰ মানে হেৰি আছে, এক্সট্ৰাকৈ মানে পঢ়োৱা কোৰ্চবিলাক আছে, আপোনালোকে চাব। মানে কিনা কোৰ্চটো থকা নাই, ভিডিঅ'তে আছে আছাম পুলিচৰ আগৰ পৰা পঢ়াই অহা। সেইবিলাক আপোনালোকে চাব চেনেলত গৈ জ্ঞানজ্যোতি যিবিলাক আছাম পুলিচৰ বাবে মেথছ দিছে, গড় দিছে, এভাৰেজ দিছে, সেইবিলাক আপোনালোকে চাই পূৰা ফ'ল' কৰিব। মই আপোনালোকে এতিয়াই কৈ থৈছোঁ এইকেইটা চেনেল বহুত ভাল হয়। আপোনালোকে ফ'ল' কৰি এতিয়াৰ পৰা মেথছবিলাক শিকিবলৈ ষ্টাৰ্ট কৰি দিয়ক। কাৰণ আপোনালোকৰ হাতত সময় নাই আৰু আপোনালোকে পাছ কৰিও চাকৰি নাপাব যদি আপোনালোকে ৰিটেন ভাল নহয়। আৰু আজি পঢ়িম কালি পঢ়িম ভাবি এনেকৈ লাভ নাই। সদায় আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু যিকেইখন কিতাপৰ কথা কৈছোঁ মই ডেছক্ৰিপশ্যনত ৰাখিছোঁ, আপোনালোকে সেই কিতাপকেইখন ল'বই। কাৰণ এখন কিতাপে আপোনালোকৰ ফ'ল' কৰি কেতিয়াও আপোনালোকে ছাকচেছ হ'ব নোৱাৰে, এইটো কথা মনত ৰাখিব। তো গাইজ যিকেইটা টপিক দিছোঁ আপোনালোকে নাপাহৰিব, এইকেইটা টপিক বহীত লিখি থৈ হ'লেও আপোনালোকে পঢ়ি থাকক। এতিয়াৰ পৰাই আপোনালোকৰ যদি ছাকচেছ ল'বলৈ মন আছে। আৰু যোনজন ল'ৰা লাষ্ট এবছৰ আছে তেখেতকো কৈছোঁ ভালদৰে তুমি এইকেইটা টপিক লিখি কৰি লোৱা, ক'ৰবাত বুকে চুকে হ'লেও। আৰু পুৰণা পেপাৰ মোৰ গ্ৰুপটো জইন কৰিলে মই দি দিম পুৰণা পেপাৰ এনালাইচিছ কৰিবা। তুমি নিজে মানে পঢ়িবলৈ এতিয়াৰ পৰাই চেষ্টা কৰা। এতিয়াৰ পৰা যদি এঘণ্টাকো কাম নপঢ়া তোমাক কিন্তু পাছ কৰিব নোৱাৰে ৰিটেন টেষ্টৰ ক্ষেত্ৰত। মই আপোনালোকক জনাই থ'লোঁ এইটো কথা, মন কৰিব এইটো কথা। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে, যিখিনি টপিক দিছোঁ আৰু যিখন বুক দিছোঁ আপোনালোকে ল'বই, আপোনালোকৰ যদি চিলেকশ্যনটো লাগে গাইজ, গম পাইছে নহয়? চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।